হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ যিটো অসমীয়াৰ পাঠ 9 নাম টকাত একোটা হাতী এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ আজি মই একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত দিম, যিবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু তোমালোকে একেবাৰে সহজতে মুখস্থ কৰিব পাৰিবা আৰু লিখিব পাৰিবা। ঠিক আছে, কবিতাটো পঢ়িবা, কবিতাটো ভাল লাগে। কবিতাটোত তোমালোকৰ নিচিনাই ল'ৰা ছোৱালীৰ কথা কৈছে। ঠিক আছে, এটা টেঙৰ আৰু এটা বহুত বুৰ্বক, তেনেকুৱা ল'ৰা ছোৱালী দুটাৰ কথাই কৈছে। চ' তোমালোকে পঢ়িবা। বাকী এইটো চেপ্টাৰৰ পৰা যদি তোমালোকক বুজাই দিয়া ভিডিঅ' লাগে এইটো চেপ্টাৰৰ আৰু বা বেলেগ ধৰণৰ মাজৰ প্ৰশ্নৰ ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰা। যদি 100টামান কমেণ্ট আহে মই নিশ্চয় বনাম। আজি এই ভিডিঅ'ত মই তোমালোকক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰবোৰহে দিম। ঠিক আছে, এতিয়া তোমালোকে চোৱা ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ 1 নম্বৰটো তোমালোকক কি কৈছে? 1 নম্বৰ 2 নম্বৰটো MCQ হয়। 1 নম্বৰ কৈছে কবিতাটোত কি বজাৰৰ কথা উল্লেখ আছে? উত্তৰ হ'ব কি আছিল? বিহুৰ বজাৰ নে দেওবৰীয়া বজাৰ নে বুধবৰীয়া বজাৰ নে পূজাৰ বজাৰ? পূজাৰ বজাৰ হয়। গতিকে পূজাৰ বজাৰটো শুদ্ধ উত্তৰ হ'ব আৰু তোমালোকে খ নম্বৰটো গোলচিন মাৰি দিবা। তেনেকৈ ভাবিছ কিজানি মই বৰ বুদ্ধিয়ক তই কথাষাৰ কোনে কাক কৈছিল? চ' উত্তৰ কি হ'ব? উত্তৰ হ'ব তোমালোকৰ ৰতনে বাবুলক কৈছিল। হয়, এইটো হ'ব। গতিকে তোমালোকে এইটো শুদ্ধ চিন মাৰি দিবা গ নম্বৰটো আৰু ইয়াত গ নম্বৰটো বোলাই দিবা। ঠিক আছে, এতিয়া আমি চোৱা এইখিনি চাম। 2 নম্বৰ তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা। ঠিক আছে, মই মিলাই দিছোঁ চোৱা। ভুদাটো কাৰ লগত মিলিব? ভুদাটো ভূতা, চুক নথকা, নিৰ্বোধ এইটোৰ লগত মিলিব। বিশ্বাসটো মিলিব প্ৰত্যয় বা পতিয়ন। বমটো মিলিব বঢ়াই কোৱা, ফিতাহী মৰা। বাজিটো মিলিব পণ প্ৰতিজ্ঞাৰ লগত। ভুবা লাগ মিলিব বিবুদ্ধি হোৱাৰ লগত। ঠিক আছে, এতিয়া 3 নম্বৰখিনি আমি চাওঁ আহা, পিছত 4 নম্বৰখিনি চাম, পিছত 5 নম্বৰখিনি চাম। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, গতিকে এইবোৰ নোচোৱাকৈ নাযাবা। 3 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। 4 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। আৰু 5 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। এইবোৰ মানে বহুত ইম্পৰ্টেণ্ট। তোমালোকে পৰীক্ষাত ইয়াৰ পৰা এটা নহ'লে এটা প্ৰশ্ন চাব পাৰিবাই। ঠিক আছে, এতিয়া আমি 3 নম্বৰ 4 নম্বৰ 5 নম্বৰখিনি চাওঁ আহা। এতিয়া 3 নম্বৰ ক প্ৰশ্নটো কি কৈছে তোমালোকক? কবিতাটোত কোনে কোনে কথা পাতিছে? উত্তৰ হ'ব কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে। ঠিক আছে, এতিয়া যাক সৰুকৈ লাগে সি অকল বাবুল আৰু ৰতনে লিখি দিলেই হ'ব, আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিবা। খ নম্বৰ বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে? উত্তৰ হ'ব বাবুলে অনা গৰম খবৰটো আছিল টকাত একোটা হাতী পোৱা, যিটো সাধাৰণতে বিশ্বাস কৰিব নোৱাৰি বাবে ৰতনে বিশ্বাস নকৰিলে। ঠিক আছে, এইটো ইয়াতকৈ আৰু সৰু নহ'ব, যিমান পাৰোঁ মই সৰুকৈ লিখি দিছোঁ। গ নম্বৰ ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল? উত্তৰ হ'ব ৰতনে বাবুলৰ কথা মিছা নে সঁচা প্ৰমাণ কৰিবলৈ বাবুলক বজাৰলৈ লৈ গৈছিল। এইটোৰ গ নম্বৰটোৰ উত্তৰ ইয়াতকৈ আৰু সৰু নহ'ব, এইটোৱে লিখিব লাগিব চবেই। ঘ নম্বৰ ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল? উত্তৰ হ'ব ৰতন আৰু বাবুলে এই কথাত বাজি মাৰিছিল যে যিজনে হাৰিব সিয়ে আনজনক বাদাম ভাজি খুৱাব লাগিব। ঠিক আছে, চবেই এইটো লিখা, ইয়াতকৈ আৰু সৰু নহ'ব। ঙ নম্বৰ বাজিত কোন হাৰিল? উত্তৰ হ'ব বাজিত ৰতন হাৰিল। এতিয়া যাক সৰুকৈ লাগে একেবাৰে অকল ৰতন নামটো লিখি দিলে হ'ব, বাকী সেইখিনি লিখিব নালাগে। প্ৰথম 6 নম্বৰ বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল? উত্তৰ হ'ব বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে এটকাতেই ক'তনো হাতী পায় বুলি ভাবি আছিল। ঠিক আছে, গতিকে যাক সৰুকৈ লাগে অকল এটকাতে ক'তনো হাতী পায় বুলি এইখিনিলৈকে লিখি থ'লে হ'ব, আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিবা। 4 নম্বৰ কবিতা কেইফাঁকি পঢ়া আৰু উত্তৰ লিখা। এতিয়া এইটো আমি ক নম্বৰ প্ৰশ্নটো কি কৈছে আমাক চোৱা। বাবুলে আনিছে গৰম খবৰ, কবিতাটোত থকা গৰম খবৰটো কি? উত্তৰ হ'ব কবিতাটোত থকা গৰম খবৰটো হ'ল এটকাতে হাতী পায়। ঠিক আছে, এতিয়া যাক সৰুকৈ লাগে সিহঁতে অকল এটকাতে হাতী পায় এইখিনি লিখি দিলে হ'ল। বুজিলা? এটকাতে হাতী পায় এইখিনি লিখিলে হ'ল। তোমালোকে এটা কাম কৰিবা, হ'লটো মই ডাঠ কালাৰ মুচি দিছোঁ, হ'লটো ডাঠ কালাৰ নকৰিলে হ'ব। অকল মানে যাক সৰুকৈ লাগে এটকাতে হাতী পায় এইখিনি লিখিলে হ'ল। অ'কে, এতিয়া খ নম্বৰটো কি কৈছে তোমালোকক চোৱা।
কলে বাবুলক নামাৰিবি বোম এনেবোৰ কথা কৈ কবিতা ফাঁকিত বোম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে উত্তৰ হ'ব কবিতাটিত বোম শব্দটোৱে বঢ়াই কোৱা বা ফিতাহি মৰা অৰ্থ প্ৰকাশ কৰিছে ঠিক আছে এতিয়া তোমালোকে যাক সৰুকৈ লাগে অকল বঢ়াই কোৱা বা ফিতাহি মৰা এইটো লিখি ল'ব আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিবা ঠিক আছে এতিয়া মইতো তোমালোকক ছাজেষ্ট কৰিম তোমালোকে ডাঙৰটোৱে লিখা কাৰণ ডাঙৰটো লিখিলে কমপ্লিট মাৰ্কছ পাবা কিন্তু যদি সৰুটো লিখা কি হ'ব তোমালোকৰ মাৰ্কছ কাটিব পাৰে দেই আগতে ৱাৰ্ণিং দিছোঁ মই সৰুটো সেইসকল লোকৰ বাবে দিছোঁ যোনবোৰে ডাঙৰ মুখস্থ কৰিব নোৱাৰা হয় গতিকে পৰাপক্ষত ডাঙৰটো কৰিবা আৰু যদি নোৱাৰা কেতিয়াবাকৈ তেন্তে সৰুটো কৰিবা আৰু যাতে কিবা এটা মাৰ্কছটো পোৱা ন একেবাৰে এৰিয়াতকৈ ভাল আছে কিবা এটা মাৰ্কছ পোৱা এতিয়া আমি 5 নম্বৰখিনি চাম তাৰ আগতে মই তোমালোকক কথা এটা কৈ দিম এতিয়া চোৱা মই ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ তোমালোকক যে মই ক্লাছ 6ৰ অসমীয়াৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে অলৰেডি কিছুমান বনালোঁ আৰু কিছুমান মই ফিউচাৰত বনাম সেয়েহে যদি তোমালোকক সেইবোৰ ভিডিঅ' লাগে তেন্তে তোমালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'বোৰৰ প্লে'লিষ্টৰ লিংক দি দিম তাৰপৰা গৈ চাব পাৰিবা ঠিক আছে এতিয়া তোমালোকক বহুতে নাজানা কেনেকৈ তোমালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন খোলে মই তোমালোকক দেখাই দি আছোঁ চোৱা তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰাৰ পিছত এই ভিডিঅ'টোৰ মোৰ অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এনেকুৱা এটা ডেছক্ৰিপশ্যন খুলিব মানে এনেকুৱা এটা পেজ খুলিব ইয়াত আকৌ মোৰ অপশ্যনত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলিব আৰু এইটোৱে হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকৰ ডাউনলোড PDF-ৰ এটা লিংক থাকিব য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 অসমীয়াৰ সকলোবোৰ ভিডিঅ'ত যিবোৰ মই নোটছ দিছোঁ সেইবোৰৰ PDF পাই যাবা ঠিক আছে মানে সকলোবোৰ চেপ্টাৰৰ তোমালোকে PDF নোটছ পাই যাবা সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰ কিবা এটা পে' কৰিব লাগিব কিন্তু পাই যাবা আৰু এইটো এতিয়ালৈকে হোৱা নাই বনাই যেতিয়া হ'ব মই দি দিম নেক্সট তোমালোকৰ ইয়াত চোৱা প্লে'লিষ্ট লিংক আছামিজ গ্ৰামাৰ এনেকৈ লিখা আছে কিন্তু তাত তোমালোকৰ লেখা থাকিব প্লে'লিষ্ট লিংক ক্লাছ 6 আছামিজ তাত ক্লিক কৰিলে তোমালোকে ক্লাছ 6ৰ সকলোবোৰ অসমীয়াৰ ভিডিঅ' পাই যাবা আৰু মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম এইবোৰৰ লিংক আছে গৈ পেলাই ফ'ল' কৰি দিবা তাত মই তোমালোকৰ জমনি বা ইনফৰ্মেটিভ কণ্টেণ্টবোৰ দি থাকোঁ আৰু মই ফিউচাৰত এটা এপ লঞ্চ কৰিম বুলি ভাবিছোঁ সেই এপটো যদি তোমালোকৰ লাগে ঠিক আছে তোমালোকক পঢ়াৰ কাৰণে এপ লঞ্চ কৰিম বুলি ভাবিছোঁ যদি লাগে ইয়াত মই লিংক দি দিম ডাউনলোড কৰি ল'বা এতিয়ালৈকে লঞ্চ কৰা নাই লঞ্চ কৰিলে মই ইয়াত লিংক দি দিম এতিয়া আমি 5 নম্বৰখিনি চাওঁ আহা বহুত প্ৰমোশ্যন হৈ গ'ল হয় 5 নম্বৰখিনি চাওঁ কি ক'লে আমাক তলত দিয়া স্তৱক দুটি গদ্যৰ ওপৰত কোৱা আৰু লিখা ক নম্বৰ দিছে ৰতনে ভাবিলে কিনো কয় ইনু টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ল'লে হয় এটি এতিয়া এইটো গদ্যৰ ওপৰত লিখিলে এনেকুৱা হ'ব উত্তৰ লিখি এনেকৈ লিখিবা গদ্য ৰূপ ৰতনে ভাবিলে যে এইবোৰ কি কথা কৈছে যদি টকাত একোটা হাতী পোৱা গ'লে তেনেহ'লেচোন সকলো মানুহেই এটি হাতী ল'লহেঁতেন ঠিক আছে এনেকৈ লিখি দিবা এটা কাম কৰিবা তোমালোকে এই যদিটো নিদিবা যদিটো নিদিলে বেছি ভাল হ'ব গতিকে যদিটো কাটি দিছোঁ মই ঠিক আছে তোমালোকে এনেকৈ লিখিলে আৰু বেছি ভাল হ'ব এনেকৈ লিখিবা ৰতনে ভাবিলে যে এইবোৰ কি কথা কৈছে টকাত একোটা হাতী পোৱা গ'লে তেনেহ'লচোন সকলো মানুহেই এটি হাতী ল'লহেঁতেন হ'ব এতিয়া খ নম্বৰ কি কৈছে আমাক তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা ভেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি এইটোৰ গদ্যৰূপ এনেকৈ হ'ব তাৰে এখন দোকানত বাবুলে এটকাৰে এটা হাতী কিনিলে কথাৰ পাকত হাৰি ৰতন আচৰিত হৈ ৰ'ল ঠিক আছে এইটো হ'ব এতিয়া নেক্সট তোমালোকৰ 6 নম্বৰখিনি 6 নম্বৰ কি কৈছে আমাক কবিতাটোত থকা নৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা মানে যিবোৰ মানে তোমালোকৰ নিগেটিভ শব্দ ঠিক আছে সেইবোৰ লিখিব দিছে চ' উত্তৰ হ'ব নকৰ নামাৰিবি নাছিল ঠিক আছে এইকেইটা হ'ব 7 নম্বৰ তোমালোকে কি কৈছে ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা এতিয়া প্ৰথমটো বাক্য দিছে তোমালোকৰ এইটো বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল মানে তোমালোকৰ প্ৰশ্নটো এনেকৈ দিছে চোৱা আৰু সুধিছে তোমালোকক ঘাটি শব্দটো ইয়াত কি অৰ্থত ব্যৱহাৰ হৈছে আৰু ইয়াত কি অৰ্থত ব্যৱহাৰ হৈছে ইয়াত লিখিব দিছে ঠিক আছে চ' প্ৰথমটোৰ বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল ইয়াত লোকচান অৰ্থত ব্যৱহাৰ হৈছে হয় গতিকে ইয়াত লোকচান লিখিবা নেক্সটটো শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল ইয়াত সেনাৰ শিবিৰ অৰ্থত ব্যৱহাৰ হৈছে গতিকে সেনাৰ শিবিৰ লিখিবা মই ইয়াত লিখি দিছোঁ চোৱা লোকচান ঠিক আছে লোকচান হোৱা অৰ্থ প্ৰকাশ কৰিছে গতিকে লোকচানটো তোমালোকে সেই খালী বাকচত লিখি দিবা আৰু সেনা শিবিৰ এইটো তোমালোকে সেই খালী বাকচত লিখি দিবা এতিয়া নেক্সট তোমালোকৰ 8 নম্বৰ
ইয়াত এখন বৰ্ড দিছে বৰ্ডত তোমালোকৰ যি শব্দ দিছে সেই শব্দবোৰ আৰু এই ইয়াত যি শব্দ দিছে সেই শব্দবোৰ এটাৰ আনটোৰ বিপৰীত হয় গতিকে তোমালোকক কোনটো কাৰ বিপৰীত হয় বাছি লিখিব দিছে চ' মই লিখি দিছোঁ চোৱা উত্তৰটো এনেকৈ লিখিবা চোকা ভোদা টেঙৰ অজলা হিত অহিত কৃপণ সৰচী বিশ্বাস সৰটো ইয়াত লিখিবা দেই বিশ্বাস অবিশ্বাস কিনা বেচা অ'কে চ' এইখিনি আছিল এতিয়া নেক্সট তোমালোকৰ জ্ঞান সম্প্ৰসাৰণ আছে এইবোৰ তোমালোকে পঢ়িবা ঠিক আছে এইবোৰ তোমালোকে পঢ়িবা ইম্পৰ্টেণ্ট নহয় ইমান নাহে পৰীক্ষাত পঢ়িব পাৰা ঠিক আছে আৰু 9 নম্বৰটো তোমালোকৰ নাহে পৰীক্ষাত প্ৰশ্ন 9 নম্বৰটো লিখিব নালাগে তোমালোকে উত্তৰ লিখিব নালাগে বাকী জ্ঞান সম্প্ৰসাৰণৰ যিবোৰ আছে তোমালোকে পঢ়িবা এইবোৰ তোমালোকৰ পৰীক্ষাত নাহে জাষ্ট তোমালোকৰ জ্ঞান বৃদ্ধিৰ বাবে দিছে সেইকাৰণে মই দিয়া নাই বাকী নেক্সট চেপ্টাৰটোত মই তোমালোকক নেক্সট ভিডিঅ'ত মই তোমালোকক পাঠ 10 লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ এইটোৰ সকলো প্ৰশ্ন উত্তৰ দিম গতিকে তোমালোকে এই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে সেই ভিডিঅ'টো মিছ নকৰা এতিয়া তোমালোকে বহুতে সুধিব পাৰা যে তোমালোকে তুমি গোটেই প্ৰশ্নবোৰ উত্তৰ নিদিলা কিয় জ্ঞান সম্প্ৰসাৰণৰ মই তোমালোকক এটা কথাই ক'ম যে যিবোৰ ইম্পৰ্টেণ্ট নহয় যিবোৰ পৰীক্ষাত একেবাৰেই নাহে অলপো চান্স নাই সেইবোৰ তোমালোকে এনেনো পঢ়ি কি কৰিবা আৰু বেছিভাগ তোমালোকৰ ল'ৰা ছোৱালী যোনে এই ভিডিঅ'টো চাই আছা সিহঁতক এইবোৰ নালাগেই সিহঁতে এইবোৰৰ কাৰণে ভিডিঅ' চাব অহা নাই এই প্ৰশ্নবোৰৰ উত্তৰৰ কাৰণে ভিডিঅ' চাব অহা নাই সিহঁতে মেইনবোৰৰ কাৰণে চাব আহিছে গতিকে এনেকুৱা প্ৰশ্ন উত্তৰ যিবোৰ লিখি কোনো লাভ নাই যিবোৰ লিখিলে তোমালোকৰ কোনো লাভ নহ'ব এনে মই তাত কষ্ট কৰোঁ কিয় কোৱাচোন সেইকাৰণে মই লিখা নাই ঠিক আছে গতিকে তোমালোকক যদি লাগে এই প্ৰশ্নটোবোৰ বেলেগ ইউটিউবৰ পৰা ভিডিঅ' চাই ল'বা বাকী মইতো এনেকুৱা প্ৰশ্নটোবোৰ নিদিওঁ কেতিয়াও কাৰণ ইম্পৰ্টেণ্ট নহয় যেতিয়া নাহেই এনেনো কষ্ট নকৰোঁ মই এইবোৰত ঠিক আছে এতিয়া এইখিনিয়ে ক'ম আজি আৰু লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত যিত মই তোমালোকৰ পাঠ 10 চেপ্টাৰটো দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাষ্টত কমেণ্ট কৰি দিয়া কেনেকুৱা লাগিল ভিডিঅ'টো ঠিক আছে